নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 21 আগষ্ট 2024 অসমীয়াৰ 5 ভাদ বুধবাৰ আৰু সূৰ্যোদয় পুৱা 4:44 আৰু সূৰ্যাস্ত 5:42। আজি হৈছে তৃতীয়া তিথি আৰু কৃষ্ণপক্ষ। মেঘ ৰাশি ৰাজনীতিৰ লগত জড়িত লোকসকলে উচতনি দি বক্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে। ব্যৱসায়িক কাম কাজ বহুত ভাল হ'বলৈ গৈ আছে। আপুনি মানুহক নৈতিকতা আৰু ভাল কামৰ প্ৰতি অনুপ্ৰাণিত কৰিব। ঘৰতে হয়তো আপোনাক ডাঙৰ দায়িত্ব দিয়া হ'ব। ঋণ দিয়া ধন ঘূৰাই দিব পাৰিব। বৃষ ৰাশি ব্যৱসায়িক বাধাৰ পৰা সকাহ পাব পাৰে। সামাজিক কামত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। পৰিয়ালত আপোনাৰ প্ৰভাৱ বাঢ়িব। কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। পৰ্যটন খণ্ডৰ সৈতে জড়িত ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পাব। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট সুষম হ'ব। মিথুন ৰাশি আপোনাৰ যিকোনো অভাৱ মানুহৰ সন্মুখত ওলাই আহিব পাৰে। চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ধনৰ অপব্যৱহাৰ নকৰিব। চাকৰি সলনিৰ কামত লৰালৰি কৰাটো ভাল নহয়। মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ'ব। কৰ্কট ৰাশি আপোনাৰ যিকোনো অপূৰণীয় ইচ্ছা পূৰণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত দলীয় কামৰ মনোভাৱৰ বাবে আপোনাৰ কাম ভালদৰে কৰা হ'ব। কৰ্মক্ষেত্ৰত পৰিস্থিতি অতি উত্তম হ'বলৈ গৈ আছে। আপোনাৰ স্থবিৰ হৈ পৰা প্ৰকল্পসমূহ আজিৰে পৰা আৰম্ভ হ'ব পাৰে। পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সম্ভাৱনা আছে। সিংহ ৰাশি বহুত হুলস্থুল কৰিব লাগিব। বহিৰাজ্যৰ ভ্ৰমণৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব। নুসুধাকৈ কাকো জ্ঞান নিদিব। বৈবাহিক সম্পৰ্কত থকা উত্তেজনা দূৰ হ'ব। আপুনি এজন ঘনিষ্ঠ ব্যক্তিক আৰ্থিকভাৱে সহায় কৰিব লাগিব। উকিলৰ বাবে দিনটো বৰ ভাল। নতুন অংশীদাৰে ব্যৱসায়ত যোগদান কৰিব পাৰে। কন্যা ৰাশি আপুনি আপোনাৰ পত্নীৰ সৈতে উপভোগ্য সময় কটাব। আপুনি আপোনাৰ পত্নীৰ সৈতে এটা সুখদায়ক সময় কটাব। মনত আৱেগিক অস্থিৰতা আহিব পাৰে। আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব। ছিনিয়ৰৰ লগত আপোনাৰ সম্পৰ্ক বহুত ভাল হ'ব। আপুনি আধ্যাত্মিক চিন্তাৰ প্ৰভাৱত পৰিব। বিষয়াসকলে আপোনাক সহায় কৰিব। তুলা ৰাশি কৰ্মক্ষেত্ৰত কিছু উত্থান পতন হ'ব পাৰে। ছফ্টৱেৰ ডেভেলপমেণ্ট সম্পৰ্কীয় প্ৰজেক্টৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব। শহুৰেকক লৈ অলপ অসুখী হ'ব পাৰে। ভাগৰুৱা হোৱাৰ বাবে দুৰ্বলতা অনুভৱ কৰিব। কথাৰ মধুৰতা বজাই ৰাখক। বৃশ্চিক ৰাশি প্ৰভাৱশালী লোকৰ সৈতে আপোনাৰ যোগাযোগ অধিক শক্তিশালী হৈ উঠিব। আপুনি আপোনাৰ কামৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কৰিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ে আপুনি অতি স্বত্বাধিকাৰী হ'ব। ঘৰৰ পৰিৱেশ খুব ভাল হ'ব। ব্যৱসায়ৰ বাবে নতুন পৰিকল্পনা কৰিব। উচ্চপদস্থ বিষয়াৰ পৰা আপুনি যথেষ্ট সুবিধা লাভ কৰিব। ধনু ৰাশি ব্যৱসায়িক বিষয়ত ৰিস্ক লোৱাৰ প্ৰৱণতাৰ বাবে আপুনি লাভৱান হ'ব পাৰে। আপোনাৰ বিৰোধীয়ে হয়তো আপোনাক ঈৰ্ষা কৰিব। ধনৰ লেনদেনত সাৱধান হওক। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ সম্পূৰ্ণ সম্ভাৱনা প্ৰদৰ্শন কৰিব। আগৰ প্ৰচেষ্টাক আগুৱাই নিয়াৰ বাবে এইটো এটা অতি উত্তম সময়। মকৰ ৰাশি আপোনাৰ ভুলৰ বাবে আপোনাৰ সহকৰ্মীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ চিন্তাধাৰাক ৰক্ষণশীল হ'বলৈ নিদিব। পেটৰ সংক্ৰমণৰ দৰে সমস্যাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলে পঢ়া-শুনাক লৈ চিন্তিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত একপক্ষীয় পদক্ষেপে অপমানৰ সৃষ্টি কৰিব পাৰে। কুম্ভ ৰাশি আপুনি আজি গোটেই দিনটো ব্যস্ত হৈ থাকিব। ঘৰতে অনুশাসন বজাই ৰাখিব লাগে। নেতিবাচক কথাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আপোনাৰ মৃদু জ্বৰ হ'ব পাৰে। চাকৰিটোত অস্থিৰতাৰ সমস্যা হ'ব পাৰে। আপোনাৰ পত্নীৰ অনুভৱক সন্মান কৰক। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ যোগ্যতাক সন্মান কৰা হ'ব। আপোনাৰ মনত সৃষ্টিশীল ধাৰণা সৃষ্টি হ'ব।
কিছুমান ডাঙৰ কাম সম্পূৰ্ণ কৰি আপোনাৰ মনোবল বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ অনুমোদন পাব। আপোনাৰ স্বাস্থ্য বহুত ভাল হ'ব। আজি আপুনি মনোৰঞ্জনেৰে ভৰা সময় কটাব। আজি ৰাশিফল ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক। আজিলৈ সামৰিছোঁ। ধন্যবাদ।